নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 4 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ দুখীয়া ঘৰ অৰুণোদয় দিবই লাগিব কাৰো বাপেকৰ সম্পত্তি নহয় চৰকাৰী আঁচনি দুখীয়া পৰিয়ালক চৰকাৰী ঘৰ মিডিয়া কৰ্মচাৰীক ধমক দিয়া হৈছে ধনী মানুহৰ নাম তালিকাত ভৰাই বিপদত এবাৰ বিডিঅ সহ কৰ্মচাৰী কোনেও তালিকাৰ পৰা আঁতৰাব নোৱাৰিব দুখীয়াৰ নাম এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো ঘৰ দিছে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে কাৰো বাপেকৰ সম্পত্তি নহয় কোনেও নিজৰ পকেটৰ ধন দিয়া নাই দুখীয়া পৰিয়ালে ঘৰ পাবই লাগিব দুখীয়া মহিলাক অৰুণোদয় দিবই লাগিব প্ৰতিখন চৰকাৰী আঁচনিৰ সুবিধা দুখীয়া ৰাইজক দিবই লাগিব একশন মুডত এবাৰ বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয় পৰৱৰ্তী খবৰটো হৈছে জুন মাহৰ পৰাই বৃদ্ধি হ'ব বিদ্যুতৰ মাচুল এই মুহূৰ্তত এটা বিগ নিউজ জনাইছো জুন মাহৰ পৰাই বৃদ্ধি হ'ব বিদ্যুতৰ মাচুল 15 কোটিৰো অধিক ধাৰ আছে এপিডিচিএলৰ এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো উৎকট গৰমৰ মাজতে বিদ্যুতৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে চলিত মাহৰ পৰাই দাম বৃদ্ধিৰ সম্ভাৱনা বিদ্যুতৰ মাচুল বৃদ্ধি পাব প্ৰতি ইউনিটত 0.16 পৰা 28 পইচালৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে প্ৰতি ইউনিটত 16 পইচাৰ পৰা 28 পইচালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ধাৰ পৰিশোধ কৰিবলৈ গ্ৰাহকৰ পৰা ধন সংগ্ৰহৰ সম্ভাৱনা এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো 215 কোটিৰো অধিক ধাৰ আছে এপিডিচিএলৰ 9 মাহৰ ভিতৰতে গ্ৰাহকৰ পৰা আদায় কৰিব কোটি কোটি টকা পিএফএফ এফপিপিপিএৰ নামত কোম্পানীসমূহক 215 কোটি দিবলৈ আছে এপিডিচিএল 2 মাহৰ ভিতৰতে এই ধন গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিবলৈ বিচাৰিছিল এপিডিচিএল কিন্তু এই ধন আদায়ত বাধা প্ৰদান বিদ্যুৎ নিয়ামক আয়োগৰ উৎকট গৰমৰ মাজতেই বিদ্যুতৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী হৈ নাথাকিব নৰেন্দ্ৰ মোদী দেশত আহি আছে ভয়ংকৰ আৰ্থিক সুনামি এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো দেশত আহি আছে ভয়ংকৰ আৰ্থিক সুনামি গুৰুত্বপূৰ্ণ খবৰ জনতাৰ ভয়ত বিথৰে কঁপিছে সমগ্ৰ সিস্টেম দেখত এনেকুৱা আৰ্থিক সংকট আহিব জনতাই কেতিয়াও দেখা নাই যি সিস্টেমক নৰেন্দ্ৰ মোদীয়ে কন্ট্ৰোল কৰিছিল সেই সিস্টেমে মোক তথ্য দিছে মোদী অমিত শাহ বিজেপি মন্ত্ৰী কলা অধ্যায়ৰ তথ্য আমাৰ হাতত আছে এবছৰৰ ভিতৰতে মোদী প্ৰধানমন্ত্ৰী হৈ নাথাকিব দেশৰ আৰ্থিক ব্যৱস্থা সিস্টেমক লৈ বিস্ফোৰণ এবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী দেশৰ আৰ্থিক ব্যৱস্থা আৰু সিস্টেমক লৈ বিস্ফোৰণ ঘটাইছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ফাদিল কৰিছে ভয়ংকৰ তথ্য দেশত আহি আছে ভয়ংকৰ আৰ্থিক সুনামি জনাইছো পৰৱৰ্তী খবৰ ৰাজধানী দিল্লী কঁপাবলৈ সাজু হৈ পৰিছে কক্ৰোচ পাৰ্টি এটা বিগ পলিটিকেল ডাঙৰ খবৰ প্ৰথমবাৰলৈ ৰাজপথত নামিব কক্ৰোচ পাৰ্টি এটা ব্ৰেকিং নিউজ কক্ৰোচ পাৰ্টিৰ প্ৰতিবাদত কঁপিব সমগ্ৰ দেশ 6 জুনত দিল্লীৰ যন্তৰ মন্তৰত কক্ৰোচ পাৰ্টিৰ প্ৰতিবাদ এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ জনাইছো ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে কক্ৰোচ পাৰ্টিৰ প্ৰতিবাদ নীট কেলেংকাৰীক লৈ কক্ৰোচ পাৰ্টিয়ে কঁপাব যন্তৰ মন্তৰ কঁপাব ছচিয়েল মিডিয়াৰ পৰা ৰাজপথত নামিবলৈ সাজু হৈ পৰিছে কক্ৰোচ পাৰ্টি হাজাৰ যুৱতী ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব প্ৰতিবাদত হাজাৰ যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব এই প্ৰতিবাদত দুৰ্নীতি বিৰোধী প্ৰতিবাদী কাৰ্যসূচীলৈ মুকলি সমৰ্থন প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰতিষ্ঠাতা অভিজিত দীপকে ইতিমধ্যে 3 গৰাকীকৈ মুখপাত্ৰ নিয়োগ কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰিব সমাজকৰ্মী সোনম ৱাংচুকে প্ৰথমবাৰলৈ ৰাজপথত নামিব কক্ৰোচ জনতা পাৰ্টি আন এটা খবৰ হৈছে আল্লাহৰ শপত আমি বিজেপি কৰিম
মছজিদত বিজেপি জিন্দাবাদ শ্লোগান মিয়াৰ। এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ, এইবাৰ মছজিদত বিজেপি জিন্দাবাদ ধ্বনি দিছে মিয়াই। মছজিদত বিজেপি জিন্দাবাদ ধ্বনি দিয়া হৈছে। অনাগত দিনত বিজেপিৰ লগত থাকিম বুলি শপত খাইছে। মছজিদতে আল্লাহৰ নামত শপত বাক্য কৰিলে মিয়াই। বিজেপিৰ লগত নাথাকি আমি ভুল কৰিলো বুলি মন্তব্য। বিজেপিৰ লগত নাথাকি ভুল কৰাৰ বাবে আমি ক্ষমা বিচাৰিছো। আজি আমি শপত লৈছো, অনাগত দিনত আমি বিজেপিৰ লগতে থাকিম। লখিমপুৰৰ কাকৈ ৰাজগড়ৰ মছজিদত বিজেপি জিন্দাবাদ শ্লোগান। লখিমপুৰৰ কাকৈ ৰাজগড়ৰ মছজিদত বিজেপি জিন্দাবাদ শ্লোগান দিয়া হৈছে। আল্লাহৰ ওচৰত শপত খাই নিজৰ ভুল স্বীকাৰ কৰিছে মিয়াই। মছজিদত বিজেপি জিন্দাবাদ ধ্বনি দিছে মিয়াই। পৰৱৰ্তী খবৰটো হৈছে এক জঘন্য কাণ্ড। হিন্দু কিশোৰীক দাঁতেৰে কামুৰি আক্ৰমণ ৰফিকুল ইছলামৰ। এই মুহূৰ্তত ৰাজ্য জোকাৰি যে এটা ডাঙৰ খবৰ জনাইছো। হিন্দু কিশোৰীয়ে জঘন্য কাণ্ড কৰিছে মিয়া যুৱকে। পুনৰ মিয়াৰ ভয়ংকৰ কাণ্ড। এই মুহূৰ্তত ৰাজ্য জোকাৰি যে এটা খবৰ জনাইছো। হিন্দু কিশোৰীক টাৰ্গেট এইবাৰ ৰফিকুল ইছলামৰ। হিন্দু কিশোৰীক দাঁতেৰে কামুৰি আক্ৰমণ কৰিছে ৰফিকুল ইছলামে। বঙাইগাঁৱৰ হালদিবাৰী আই নৈৰ পাৰত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। মাতৃৰ সৈতে কাপোৰ ধুবলৈ আহিছিল হিন্দু কিশোৰীগৰাকী। কাপোৰ ধুই থকাৰ সময়তে হঠাৎ হিন্দু কিশোৰীৰ গাত হাত দিছে ৰফিকুলে। কাপোৰ ধুই থকাৰ সময়তে হঠাৎ হিন্দু কিশোৰীগৰাকীৰ গাত হাত দিছে ৰফিকুলে। কিশোৰীগৰাকীৰ মাতৃৰ সন্মুখতে অতৰ্কিতে আক্ৰমণ কৰিছে ৰফিকুলে। কিশোৰীগৰাকীৰ ডিঙিত কামুৰি আক্ৰমণ লম্পট ৰফিকুলৰ। আক্ৰমণ কৰিয়েই পলায়ন কৰিছে ৰফিকুল ইছলামে। ৰফিকুল ইছলামক গ্ৰেপ্তাৰৰ দাবীত গৰজি উঠিছে বজৰং দল। বৰঘোলা আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বজৰং দলে। 12 ঘণ্টাৰ ভিতৰত ৰফিকুল ইছলামক গ্ৰেপ্তাৰৰ দাবী জনাইছে বজৰং দলে। পুনৰ মিয়াৰ আন এক ভয়ংকৰ কাণ্ড। পৰৱৰ্তী হৈছে বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। শ্বৰ্ট চাৰ্কিটৰ ফলত প্ৰখ্যাত হস্পিটালৰ আইচিউত ভয়ংকৰ অগ্নিকাণ্ড। জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে 3 গৰাকীকৈ লোকৰ। 20 গৰাকীৰো অধিক লোক আহতৰ খবৰ এই মুহূৰ্তত পোহৰলৈ আহিছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ভয়ংকৰ খবৰ। বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আৰু শ্বৰ্ট চাৰ্কিটৰ ফলতেই প্ৰখ্যাত হস্পিটালৰ আইচিউত এক ভয়ংকৰ অগ্নিকাণ্ড আৰু জীৱন্তে শেষ হৈ পৰিছে 3টা জীৱন। 20 গৰাকীৰো অধিক লোক আহতৰ খবৰ এই মুহূৰ্তত পোহৰলৈ আহিছে আৰু ইতিমধ্যে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। আন এটা খবৰ হৈছে জামিন লাভ কৰিব নেকি সিদ্ধাৰ্থ শৰ্মাই। এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ জনাইছো। জামিন লাভ কৰিব নেকি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি সিদ্ধাৰ্থ শৰ্মা। এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ। আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদনৰ শুনানি। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন আবেদনৰ শুনানি। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতত হ'ব শুনানি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা। পূৰ্বে বিশেষ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল সিদ্ধাৰ্থ শৰ্মাৰ জামিন। ইয়াৰ পিছত গুৱাহাটী হাইকোৰ্টৰ কাষ চাপিছিল সিদ্ধাৰ্থ শৰ্মা। জামিন লাভ কৰিব নেকি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। আন এটা খবৰ হৈছে অসমৰ কৃষকে লাভ কৰিব 11,000 কোটি টকা। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে এটা ভাল খবৰ জনাইছো। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে অত্যন্ত ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ বাবে এক ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ কৃষকে লাভ কৰিব 11,000 কোটি টকা। অসমৰ পথাৰৰ পৰা শক্তিশালী অৰ্থনীতি লাভৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰতিজন যোগ্য কৃষকক বছৰি প্ৰদান কৰা হ'ব 11,000 কোটি টকা। চৰকাৰৰ লক্ষ্য ফচল বীমাৰ সুবিধা, শক্তিশালী ন্যূনতম সমৰ্থন মূল্য, প্ৰযুক্তিশালী কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধি, 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য, দুগ্ধ হাঁহ কুকুৰা গাহৰি পালনেৰে গ্ৰাম্য সমবায়লৈ অৱদান। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাইছো পৰৱৰ্তী খবৰ। বাইক আৰোহী এতিয়া সাৱধান হোক।
আপুনি যদি ৰাজপথত ওলাইছে তেন্তে 10 বাৰ চিন্তা কৰক। হেলমেট নিপিন্ধিলে জব্দ হ'ব আপোনাৰ বাহন। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, হেলমেট নিপিন্ধা বাইক আৰোহীৰ বাবে অত্যন্ত বিপদ নিশ্চিত। হেলমেট অবিহনে বাইক চলালেই জব্দ হ'ব আপোনাৰ বাইক। হেলমেট অবিহনে বাইক চলালে আপোনাৰ বাইক জব্দ হ'ব। নিয়ম নমনা বাইক চালকৰ বাইক ৰাখিব লাগিব থানাত। এমাহৰ বাবে প্ৰশাসনে জব্দ কৰিব আপোনাৰ বাহন। এটা গুৰুত্বপূৰ্ণ খবৰ, 20-25 বছৰীয়া যুৱকৰ বাবে বাইকৰ স্পীড লিমিটো নিৰ্ধাৰণ হ'ব। হেলমেট নিপিন্ধিলে জৰিমনা বিহি আৰক্ষীয়ে জব্দ কৰিব আপোনাৰ বাহন। বাইক আৰোহীক এইদৰে সকিয়নি দি এই ঘোষণা কৰিছে বিধায়ক ভূপেন বৰাই। পথ দুৰ্ঘটনা ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণৰ ঘোষণা ভূপেন বৰাৰ। আন এটা খবৰ হৈছে ৰেচন কাৰ্ডৰ গৰাকীলৈ এই মুহূৰ্তত এটা সুখবৰ আহি পৰিছে। অহা আগষ্ট মাহৰ পৰা বিনামূলীয়াকৈ লাভ কৰিব তেল, দালি, চেনি আৰু নিমখ। প্ৰতিটো পৰিয়ালৰ বাবে বিনামূলীয়া হ'ব, সম্পূৰ্ণ বিনামূলীয়া হ'ব তেল, দালি, নিমখ আৰু চেনি। অহা আগষ্ট মাহৰ পৰা বিনামূলীয়াকৈ হিতাধিকাৰীয়ে লাভ কৰিব তেল, দালি, নিমখ আৰু চেনি। আন এটা খবৰ হৈছে আগন্তুক 5 দিনলৈ আপুনি সাৱধানে থাকক। ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী জাৰি কৰা হৈছে। জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েলো এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তত জনাইছো ৱেডাৰ আপডেট, আগন্তুক 5 দিনলৈ সাৱধানে থাকক ৰাজ্যবাসী, কিয়নো জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ। ৰাজ্যজুৰি হ'ব মুখলধাৰ বৰষুণ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ বেগত বলিব প্ৰচণ্ড ধুমুহা। বজ্ৰপাত, শিলাবৃষ্টিক লৈও সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 7 জুন পৰ্যন্ত ৰাজ্যত কাল ৰূপ ধাৰণ কৰিব বতৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, অহা 7 জুন পৰ্যন্ত ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। আগবঢ়াইছো পৰৱৰ্তী খবৰ, এইবাৰ গৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। এদিনতে গৰমত মৃত্যু হ'ব পাৰে 3000কৈ লোকৰ। এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত জনাইছো, এইবাৰ গৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। এদিনতেই গৰমত মৃত্যু হ'ব পাৰে 3000 লোকৰ। এইবাৰ গৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। এদিনতে গৰমত মৃত্যু হ'ব পাৰে 3000কৈ লোকৰ। এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত জনাইছো, গৱেষক আৰু বিজ্ঞানীৰ মতে ভয়ংকৰ অগ্নিকুণ্ডত পৰিণত হৈছে দেশ। প্ৰতিদিনে 3000ৰো অধিক লোকে প্ৰাণ হেৰুৱাব পাৰে বুলি সকিয়নি। 5 দিন ধৰি চলা হিট ৱেভত প্ৰাণ যাব পাৰে 30,000 লোকৰ। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ইণ্ডিয়া এনাৰ্জি এণ্ড ক্লাইমেট চেণ্টাৰৰ গৱেষকৰ এই দাবী। উত্তৰ, মধ্য আৰু পূব ভাৰতৰ বহু ঠাইত তাপমাত্ৰা 45 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। এইবাৰ গৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। আন এটা হৈছে ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দি পলায়ন কৰিছে চিকিৎসক। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চিকিৎসাধীন অৱস্থাত ICUত মৃত্যু হৈছে 10 গৰাকী ৰোগীৰ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দি পলাইছিল চিকিৎসক। চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গৈছে 10 জন ৰোগীৰ। ঘটনাৰ পাছতে ভুক্তভোগী পৰিয়ালৰ গুৰুতৰ অভিযোগ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো, পুৱতি নিশা 3 বজাত ICU ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে, জুইৰ সূত্ৰপাত হৈছে আৰু অগ্নিকাণ্ডৰ সময়তে চিকিৎসালয়খনৰ পৰা পলায়ন কৰিছে সকলো চিকিৎসক কৰ্মচাৰী। বিহাৰৰ মুজাফৰপুৰত ব্ৰহ্মপুৰা প্ৰসাদ চিকিৎসালয়তে সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আন এটা বিবাদত উত্তাল হৈ পৰিছে ৰাজপথ। নীটৰ বিসংগতিক লৈ যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজপথ। প্ৰতিবাদৰ মাজতে বিধায়ক জুবিৰ আনমক চোঁচৰাই নিছে আৰক্ষীয়ে। ৰাজীৱ ভৱনৰ সন্মুখতে উত্তাল পৰিৱেশ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, প্ৰতিবাদস্থলীত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল মোতায়েন কৰা হৈছে। শীঘ্ৰে নীটৰ বিসংগতি দূৰ কৰাৰ দাবী যুৱ কংগ্ৰেছীৰ। নীটৰ পেপাৰ লিক, CBSE বিসংগতি, SSC GD বিসংগতিক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বৰ্তমানেও কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ GS ৰোড।
বৰ্তমানেও কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে গুৱাহাটী মহানগৰী। নিটৰ বিসংগতিক লৈ যুৱ কংগ্ৰেছে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। আন এটা খবৰ হৈছে লাভ জেহাদৰ এজেণ্ডাটো গাঁৱৰ বহু অঞ্চলত এনে বহুত লাভ জেহাদ হৈ থাকে। মুখ্যমন্ত্ৰীৰ নেতৃত্বত লাভ জেহাদৰ ক্ষেত্ৰত কঠোৰ আইন হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে কৈছে লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ আইন আনিব। বাংলাদেশ পাকিস্তানত লাভ জেহাদ কৰাটো দূৰৰ কথা, লাভ জেহাদৰ কথা চিন্তা কৰিলেই কিন্তু মানুহৰ ঘৰ নিশেষ কৰি দিয়ে। লাভ জেহাদৰ বিৰুদ্ধে সৰব হৈ পৰিছে কমলাক্ষ দে পুৰকায়স্থ। আন এটা খবৰ হৈছে খান ছাৰৰ ওপৰত আক্ৰমণ কৰি গ্ৰেপ্তাৰ হৈছে ৰোশন, অভিষেক আৰু গৌৰৱ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, জনপ্ৰিয় শিক্ষক খান ছাৰক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হৈছে ৰোশনী, অভিষেক আৰু গৌৰৱ। ছাত্ৰ ছাত্ৰীসকলক ৯৯ টকাতে শিক্ষাদান দিয়া খান ছাৰৰ কোচিং চেণ্টাৰত চলিছিল আক্ৰমণ। অতি কম ফিজ হোৱাৰ বাবে আক্ৰমণৰ বলি হ'ল খান ছাৰ। পাটনাত খান ছাৰৰ কোচিঙৰ বাহিৰত শিলাবৰ্ষণ কৰিছিল দুৰ্বৃত্তই। এই ঘটনাত জ্ঞান বিন্দু কোচিং চেণ্টাৰৰ ডাইৰেক্টৰ ৰোশন আনন্দক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিষেক আৰু গৌৰৱ নামৰ আন ২ অভিযুক্তক। কোচিং চেণ্টাৰৰ বাহিৰত 10টাই গুলীচালনা কৰাৰ অভিযোগ খান ছাৰৰ। জনপ্ৰিয় শিক্ষক খান ছাৰক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হৈছে ৰোশনী, অভিষেক আৰু গৌৰৱ। আন এটা খবৰ হৈছে টিম হিমন্ত বিশ্ব শৰ্মাত কোন কোন থাকিব। মন্ত্ৰীৰ তালিকালৈ সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। এটা ব্ৰেকিং নিউজ, টিম হিমন্ত বিশ্ব শৰ্মাত কোন কোন থাকিব। কাইলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। এটা গুৰুত্বপূৰ্ণ খবৰ, কাৰ কাৰ কপাল ফুলিব। তালিকালৈ সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। অসম মন্ত্ৰীসভাত থাকিব পাৰে 12জন মন্ত্ৰী। জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, বিমল বৰা, ৰণোজ পেগু, কেশৱ মহন্ত, অশ্বিনী ৰায় চৰকাৰ, বলিন চেতিয়া, সুশান্ত বৰগোহাঁই, তুলিৰাম ৰংহাং, অশোক সিংহল, কৌশিক ৰায়, ভূপেন বৰা। টিম হিমন্ত বিশ্ব শৰ্মাত কোন কোন থাকিব তাক লৈ আৰম্ভ হৈছে জল্পনা কল্পনাৰ।